সমাগত বিধানসভা নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচন চমু চাপি অহাৰ লগে লগে বিভিন্ন দল কিন্তু ইতিমধ্যে কুচকাৱাজ আৰম্ভ কৰিছে। আৰু মই আজি আহি উপস্থিত হৈছোঁ গৌৰীপুৰ বিধানসভা সমষ্টিৰ গৌৰীপুৰ বজাৰত। আৰু গৌৰীপুৰ বজাৰত আহি যিসকল লোক বজাৰ কৰিবলৈ আহিছে তেওঁলোকৰ পৰা কিছু ভাষ্য গ্ৰহণ কৰিবলৈ আমি আজি আহি উপস্থিত হৈছোঁ। অহা ২৬ৰ নিৰ্বাচনত ৰাইজে কেনেধৰণে বিচাৰে, কি পালে কি নাপালে সেই কথা জানিবলৈ আমি আজি আহি উপস্থিত হৈছোঁ গৌৰীপুৰত। আৰু কিছু কথা জানিবলৈ যত্ন কৰিম। ইয়াতে উপস্থিত থকা দোকানীসকল প্ৰথমে কথা ক'বলৈ যত্ন কৰিম। দাদা আপোনাৰ ওচৰলৈ আহিছে, কি ক'ব অহা বিধানসভা নিৰ্বাচনত কাক বিচাৰে? আমি তো কংগ্রেসই মানুষ, আমি কংগ্রেসও বিচারি, কাক বিচারিম? আমি কংগ্রেসই মানুষ। কিয় বিজেপি তো বহুত বস্তু দিছে, ভাল কৰিছে, বহুতে ভাল কৰিছে, কিন্তু আমি কংগ্রেসী বাধ্য, আমি কংগ্রেসী। আচ্ছা, মানে কংগ্রেস বিচাৰে? আমি কংগ্রেস বিচাৰো, আমি কংগ্রেসত যিহেতু ভোট দি আছো পূৰ্বপুৰুষৰ পৰা, আমি কংগ্রেসে বিচাৰো। বিজেপিয়ে বহুত কিছু কৰিছে, কিন্তু একচুৱেলি বিজেপিক দিব লাগে, কিন্তু আমাৰ বাধ্যতামূলক আমি কংগ্রেস বিজেপি এৰি কংগ্রেস আমি পাইছো। সব আঁচনি পাইছে? ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। দাদা আপোনাৰ ওচৰলৈ আহিছে, কি ক'ব অহা ২৬ৰ নিৰ্বাচনত কাক বিচাৰে, কোন চৰকাৰ বিচাৰে? আমিতো কংগ্রেসই বিচারি। কিয়? কংগ্রেসই বিচাৰো। বিজেপি চৰকাৰে যি আঁচনি দিছে সেইসমূহ আপোনালোকে পাইছে না? আঁচনি পাইছে, অৰুণোদয় পাইছে? অৰুণোদয়তো পোৱা নাই, ঘৰ পাইছে? ঘৰো পোৱা নাই, ৰেচন কাৰ্ড পাইছে? ৰেচন কাৰ্ডো পোৱা নাই। পাইছো, কিন্তু বাপ মাৰ লগত আছে, এক লগত আছো। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু লোক উপস্থিত আছে। দাদা আপোনাৰ ওচৰলৈ আহিছে, কি ক'ব অহা ২৬ৰ নিৰ্বাচনত কেনেধৰণে চৰকাৰ বিচাৰে আপোনাৰ? যি চৰকাৰ আমাৰ ৰাইজৰ ভাল কৰিব, ইয়াকে বিচাৰো। এই যি শাসনাধিষ্ঠিত চৰকাৰখন আছে তেওঁলোকেতো বিভিন্ন আঁচনি দিছে, আপোনালোকে পাইছেনে? আমি পাইছো হা। আৰু নেক্সট আৰু ভাল কৰিব লাগে, যি চৰকাৰ হওক, ভাল চৰকাৰ লাগে আমাক। আচ্ছা, মানে অহা যি ২৬ আছে এই বিজেপি চৰকাৰে থাকিব লাগে না বেলেগ হ'ব লাগে? এইটো যিয়ে ভাল কৰিব ইয়ে আহিবই। যিহেতু স্কিম দিছে আপোনালোকক, বিভিন্ন সা সুবিধা প্ৰদান কৰিছে আপোনালোকক, কেনেধৰণে বিচাৰে? নহয়, যিয়ে ভাল কৰিব ইয়াতকে আৰু ভাল হ'ব? ভাল হা, ভাল লাগে। ঠিক আছে, ধন্যবাদ জনাইছোঁ। আৰু লোক উপস্থিত আছে ইয়াতে, আৰু কিছু কথা জানিবলৈ যত্ন কৰিম। যিসকল লোক বজাৰ কৰিবলৈ আহিছে, বজাৰত আহিছে। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব অহা ২৬ত কেনেধৰণে চৰকাৰ বিচাৰে? ভাল চৰকাৰে বিচাৰে। এই চৰকাৰ যিসকল আঁচনি দিছে বা বিভিন্ন সুবিধা প্ৰদান কৰিছে আপোনালোকে পাইছেনে? ভালে কেনেকুৱা চৰকাৰ? এইখন চৰকাৰ বিচাৰে না বেলেগ হ'ব লাগে? এইখনে ঠিক আছে। এইখন চৰকাৰ ঠিক আছে, বিজেপি চৰকাৰ ঠিক আছে? ঠিক আছে। ধন্যবাদ জনাইছোঁ। আৰু লোক আছে ইয়াতে উপস্থিত, তেওঁলোকৰ পৰাও কিছু কথা জানিবলৈ যত্ন কৰিম। লোকসকল বজাৰ কৰিবলৈ আহিছে। দাদা আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু দেখা গৈছে যে অহা ২৬ৰ নিৰ্বাচন সন্মুখত কেনেধৰণে চৰকাৰ বিচাৰে? বি চৰকাৰ আছে, ই চৰকাৰে। আচ্ছা, ধন্যবাদ জনাইছোঁ, তেওঁ গুচি গৈছে। আৰু কথা জানিব, বাইদেউ আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু ২৬ৰ নিৰ্বাচন সন্মুখত কেনেধৰণে চৰকাৰ বিচাৰে? এইখন চৰকাৰ ঠিকে আছে নে নতুন চৰকাৰ হ'ব লাগে? কেনেধৰণৰ চৰকাৰ? নতুন চৰকাৰ লাগে না এইটোৱে লাগে? নতুন লাগে। আপোনালোকে আঁচনি পোৱা নাই? অৰুণোদয় পোৱা নাই? কিছু পাইছো। ঘৰ পোৱা নাই? ঘর পাচ্ছে। রেশন কার্ড পাইছিল? সব পাইছে? রেশন কার্ড আর ঘর পাচ্ছে, আর অরুণোদয়টা কিছু নেই। নতুন সরকার লাগে আপনার? কোন সরকার হলে ভালো? কংগ্রেস সরকার। ধন্যবাদ জানাইছোঁ। আৰু লোক আছে, ইয়াৰ দোকানীও আছে, তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যাম। দাদা আপোনাৰ ওচৰলৈ আহিছে, অহা বিধানসভা নিৰ্বাচনত কেনেধৰণে চৰকাৰ বিচাৰে? এইখন চৰকাৰ বিচাৰে নে নতুনত্ব বিচাৰে? এইটো কি ক'ম, ৰাইজে ঘোষণা কৰিব না। সেইটোতো হয়, কিন্তু আপোনালোকৰ মতামত? এইখনেই লাগে। এইখনে ভাল আছে। আঁচনিবোৰ পাইছেনে আপোনালোকে? হয়, ধন্যবাদ জনাইছোঁ। হয়, নিশ্চয়কৈ হৈছে গৌৰীপুৰ বিধানসভা সমষ্টি। আৰু বিধানসভা সমষ্টিত আমি আজি আহি লোকৰ ভাষ্য গ্ৰহণ কৰিলেও তেওঁলোকে নতুনত্ব বিচাৰিছে, কংগ্ৰেছ চৰকাৰক বিচাৰিছে, যিহেতু তেওঁলোকে কোনো ধৰণৰ সুবিধা পোৱা নাই বুলি ইতিমধ্যে তেওঁলোকে ভাষ্য প্ৰদান কৰিছে। যদিও কিছু সংখ্যক লোকে কিন্তু সম্পূৰ্ণ কিন্তু তেওঁলোকে যি আঁচনিসমূহ আছে সেই আঁচনিসমূহ ল'বলৈ তেওঁলোকে পাইছে, যদিও কিন্তু ক্ষোভ প্ৰকাশ কৰিছে যে নতুন চৰকাৰ লাগে বা ইয়াতকৈ আৰু ভাল হ'ব লাগে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।